আগবঢ়াইছে ব্ৰেকিং নিউজ। মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰী বিপদত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। সংখ্যালঘু সংগ্ৰাম পৰিষদে দাখিল কৰিলে এজাহাৰ। জুৰিয়া থানাত দাখিল কৰা হৈছে এজাহাৰ। মুখ্যমন্ত্ৰীৰ বাবে মুছলমানৰ ওপৰত চলিছে অত্যাচাৰ। মুছলমানক টাৰ্গেট কৰিছে উজনিৰ একাংশ সংগঠনে। ৰিক্সাৱালা কেৰাণাই মুখ্যমন্ত্ৰীয়ে মিয়াক অত্যাচাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উচতনি দিয়াৰ ভয়ংকৰ অভিযোগ। এছআৰৰ নামত মিয়াক হাৰাশাস্তি কৰিছে মুখ্যমন্ত্ৰী। আমাৰো আত্মসন্মান আছে, আমি আকাশৰ পৰা উৰি অহা নাই বুলি মন্তব্য। আৰু আমি তেজ দি হলেও মিয়াক ৰক্ষা কৰিম, হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম। মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰী বৰ্তমান বিপদত। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। জুৰিয়া থানাত দাখিল কৰা হৈছে এজাহাৰ। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা দাখিল কৰিলে এজাহাৰ। আৰু মুখ্যমন্ত্ৰীৰ বাবে মুছলমানৰ ওপৰত চলিছে অত্যাচাৰ। মুছলমানক টাৰ্গেট কৰিছে উজনিৰ একাংশ সংগঠনে। আৰু ৰিক্সাৱালকো এৰা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু দেশৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হৈছে যাৰ চকু ৰিক্সাৱালাৰ ওপৰতো আছে। আৰু মিয়াক অত্যাচাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উচতনি দিয়াৰ ভয়ংকৰ অভিযোগ। এছআৰৰ নামত মিয়াক হাৰাশাস্তি কৰিছে মুখ্যমন্ত্ৰীয়ে। আমাৰো আত্মসন্মান আছে, আমি আকাশৰ পৰা উৰি অহা নাই বুলি হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। আৰু আমি তেজ দি হলেও আমি মিয়াক ৰক্ষা কৰিম, হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। এই মুহূৰ্তত মন্তব্য আছে, আমি পোনে পোনে মন্তব্য শুনাব বিচাৰিছো। মুখ্যমন্ত্ৰী এজনৰ কাম এইটো নেকি এটা জাতিক নিহাই কৰাৰ কাৰণে? আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান পৰিস্থিতিত অসমৰ আইন শৃংখলা বা খিলঞ্জীয়া মানুহ সংকটত আছে বুলি কৈ কেৱল মিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। সঁচা অৰ্থত খিলঞ্জীয়া সংকটত নহয়, সংকটত হৈছে বিজেপি চৰকাৰ আৰু বিজেপি কৰ্মকৰ্তাসকল। আৰু বিজেপি মানে খিলঞ্জীয়া নহয়, বিজেপি মানে অসমীয়া নহয়। এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনা প্ৰয়োজন। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে সমগ্ৰ অসমৰ সচেতন মহল, বিভিন্ন দল সংগঠন আজি জাঙুৰ খাই উঠিছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে ন্যায়পালিকাই ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। যেতিয়া কাৰ্যপালিকাই কিবা ভুল কৰে তাৎক্ষণিকভাৱে ন্যায়পালিকাই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই কথাটো সংবিধানে অধিকাৰ দিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আজি ইমান দিন ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা জাতিক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ গালি গালাজ প্ৰদান কৰি আহিছে, নিহাই কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আজিৰ দিনলৈকে ন্যায়পালিকাই কোনো ধৰণৰ গোচৰ ৰুজু কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। গতিকে আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আজি জুৰিয়া আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিছো। আশা কৰিছো এই ঘটনাটোৰ সঠিক তদন্ত ক্ৰমে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। আজি আমি দেখিছো ন্যায়পালিকা আৰু কাৰ্যপালিকা একে গতিত চলি আছে। সাধাৰণ মানুহ ভয়ত শংকিত হৈছে। সাধাৰণ মানুহৰ আস্থা আৰু বিশ্বাস আজি ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ পৰা দূৰত্ব আছে। গতিকে আমিওতো মানুহ, আমিতো জীৱ জন্তু নহয়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জীৱ জন্তুৰ নিচিনা, বিভিন্ন প্ৰাণীৰ নিচিনা আজি আমাৰ থেডলিন দি আছে, আমাক নিহাই কৰিব চেষ্টা কৰি আছে। আমাৰোতো আত্মসন্মান আছে, আমিও জীয়াই থাকিব বিচাৰো, আমাৰো আত্মসন্মান আছে। আমিতো সেই আকাশৰ পৰা উৰি ইয়াত অহা